মোৰ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই 10মান শ্ৰেণীৰ সাধাৰণ গণিতৰ অনুশীলনী 3.3 2 নম্বৰৰ পৰা এই অংককেইটা কৰি দিম। 2 নম্বৰত ইয়াত আছে যে যদি আমি লগত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ ভগ্নাংশটো 1 হয়গৈ, আৰু যদি অকল হৰটোতহে 1 যোগ কৰোঁ তেন্তে ই হয়গৈ হাফ। ভগ্নাংশটো কি? অনুশীলনী 3.3 3.3 2 ধৰা হ'ল ভগ্নাংশটোৰ লব x আৰু হৰ সমান y। গতিকে ভগ্নাংশটো x by y। প্ৰশ্নমতে কি বুলি কৈছে, যদি আমি লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, লবত 1 যোগ কৰোঁ আৰু হৰৰ পৰা যদি আমি 1 বিয়োগ কৰোঁ, ভগ্নাংশটো 2 ভাগেৰ বিয়োগ কৰোঁ তেন্তে ভগ্নাংশটো হয়গৈ 1। 2 ভাগেৰ 1 নহয়, 1 হ'ব, হয়গৈ 1। এতিয়া আমি এইটো আমি সৰল কৰি দিম, কাৰণ ইয়াক আমাৰ অপনয়ন পদ্ধতিৰে কৰিব দিছিল। গতিকে ইয়াক আমি যদি বজ্ৰপূৰণ কৰি দিম, x প্লাছ 1 ইকুৱেল y মাইনাছ 1 হ'ব, অৰ্থাৎ x মাইনাছ y প্লাছ 2 ইকুৱেল 0। ই হ'ব নাম্বাৰ 1। আৰু কি বুলি কৈছে যে যদি আমি অকল হৰতহে 1 যোগ কৰোঁ, আগৰ অংকটো যদি আমি লবত 1 যোগ কৰোঁ, হৰৰ পৰা 1 বিয়োগ কৰোঁ, তেতিয়া ভগ্নাংশটো 1 হয়। আৰু আমি অকল যদি হৰতহে 1 যোগ কৰোঁ, তেতিয়া ই 2 ভাগেৰ 1 হয়। অকল হৰতহে 1 যোগ কৰোঁ, অকল হৰ মানে 1, অৰ্থাৎ x বাই y প্লাছ 1, তেতিয়া এই ভগ্নাংশটো 2 ভাগেৰ 1 হ'ব বুলি কৈছে। আৰু এতিয়া আমি ভগ্নাংশটো উলিয়াব লাগিব। ইয়াক যদি আমি সৰল কৰি দিওঁ এনেকুৱা হ'ব, 2x ইকুৱেল y প্লাছ 1, অৰ্থাৎ 2x মাইনাছ y মাইনাছ 1 ইকুৱেল 0। এইটো হ'ব নাম্বাৰ 2। এতিয়া আমাৰ দেখা গ'ল ইয়াত y আৰু ইয়াত y একেই আছে। গতিকে আমি এই দুটাৰ পৰা কি কৰিলে মানে yটো আমাৰ অপনয়ন হৈ যাব। যোগ কৰি দিলে নহয়, বিয়োগ কৰি দিলে এইটোৰ পৰা এইটো বিয়োগে বিয়োগে যোগ হৈ যাব, অৰ্থাৎ 1 মাইনাছ 2 ইমপ্লাইজ 1 মাইনাছ 2 ইমপ্লাইজ, তাৰমানে x মাইনাছ y প্লাছ 2, এইটো হ'ব মাইনাছ 2x মাইনাছে মাইনাছে প্লাছ y আৰু প্লাছ 1 ইকুৱেল 0। এতিয়া এই প্লাছ y আৰু মাইনাছ y কেঞ্চেল হ'ব, ইয়াত x আৰু মাইনাছ 2x আছে। গতিকে অহা ৰিজাল্টটো হ'ব মাইনাছ x আৰু প্লাছ 2 প্লাছ 1, তাৰমানে এইটো সমান 3 ইকুৱেল 0 হ'ল, 0 হ'ব। গতিকে ইয়াৰে পৰা আমি মাইনাছ x ইকুৱেল মাইনাছ 3 হ'ব, অৰ্থাৎ x ইকুৱেল 3 হ'ব। এতিয়া y ৰ মান উলিয়াব লাগে। যদি আমি y ৰ মান উলিয়াব লাগে, আমি 1 নম্বৰত বহি দিব লাগিব। ইয়াত লিখি দিবা 1 নম্বৰত x ৰ মান বহুৱাই, x ৰ মান বহুৱাই 1 নং হৈছে এইটো x ৰ মান 3 বিয়োগ y যোগ 2 সমান 0, তাৰ মানে মাইনাছ y ইকুৱেল 3, 2 ইফালে অহাৰ লগে লগে 5 হৈ যাব, তাৰ মানে কেঞ্চেল যায়, y ইকুৱেল 5 হ'ব। আমাক ভগ্নাংশটো লাগে, গতিকে নিৰ্ণেয় ভগ্নাংশ সমান আমাৰ x টো ওপৰত আছিল, x ৰ মান 3
আর y মান 5 এটো হচ্ছে আমার आंसर y মান টু 5 তার পিছত আমি 2 নম্বৰ অংকটো কৰিম যে 5 বছৰ আগতে নূৰৰ বয়স সুনুৰ 3 গুণ আছিল তাৰে পাছত 10 বছৰ পিছত নূৰ সুনুৰ দুগুণ ডাঙৰ হ'ব নূৰ আৰু সুনুৰ বৰ্তমান বয়স আমি উলিয়াব লাগিব তার লিখছো ধৰা হ'ল নূৰৰ বয়স x বয়স x বছৰ আৰু সুনুৰ বয়স y সুনুৰ বয়স সমান y বছৰ এইটো এতিয়া প্ৰশ্নমতে আমি উলিয়াম কি কৈছে যে 5 বছৰ আগতে নূৰ সুনুৰ বয়সৰ 3 গুণ আছিল 5 বছৰ আগতে মানে x - 5 3 গুণ 3 * y - 5 হল তাৰ পিছত এটো আমি যদি সৰল কৰি দিম এনেকুৱা হ'ব ইফালে আহিলে x - 5 = 3y 3 5 গুণ 15 গতিকে ইয়াত x থাকিল এইফালে অহাৰ লগে লগে ই 3y হ'ব এটো এইফালে অহাৰ লগে লগে যোগ হৈ আহিব যোগ 15 বিয়োগ 5 মানে যোগ 10 সমান 0 এটো নাম্বার 1 আৰু আমাক কি দিয়া আছে যে 10 বছৰ পিছত নূৰ সুনুৰ দুগুণ হ'ব 10 বছৰ পিছত তাৰ মানে x + 10 সুনুৰ দুগুণ হ'ব তাৰ মানে y + 10 এটো আমি কৰিব লাগিব এটো আমি এনেকৈ কৰিম x + 10 = 2y + 20 তাৰ মানে x - 2y এটো মাইনাস ইফালে অহাৰ লগে লগে -10 হৈ যাব +10 গুচি যায় ইকুৱেল 0 নাম্বাৰ 2 ইয়াক এতিয়া আমি অপনয়ন পদ্ধতিত সলভ কৰিব লাগিলে দুয়োটাতে x আছে গতিকে আমি 1 - 2 কৰিব পাৰো 1 - 2 implies x - 3y + 10 minus x plus 2y হ'ব minus a minus a plus 10 equal 0 হ'ব দুইফালৰ x x কাটা যাব minus 3y plus 2y মানে minus y হ'ল আৰু এটো 10 10 20 ইফালে অহাৰ লগে লগে minus 20 দুইফালৰ minus minus cancel অৰ্থাৎ y equal আমাৰ 20 হ'ল এতিয়া আমি x ৰ মান উলিয়াব লাগে যদি আমি x ৰ মান উলিয়াব লাগে কোনোবা তাক বহুৱাই দিম 1 নম্বৰত y ৰ মান বহুৱাই 1 নম্বৰত y ৰ মান বহুৱাই এতিয়া আমি 1 নম্বৰত y ৰ মান বহুৱাই দিম এতিয়া হ'ব x - 3 * y ৰ মান 20 + 10 = 0 তার মানে এটো হ'ব x - 60 + 10 = 0 তার মানে x এটো -50 হৈ যাব -50 মানে ইফালে অহাৰ লগে লগে +50 হৈ গ'ল অৰ্থাৎ নূৰৰ বয়স 50 এটো লিখি দিলি হ'ল নূৰৰ বয়স 50 বছৰ আৰু সুনুৰ বয়স কিমান আছিল 20 বছৰ এটো হৈছে আমাৰ आंसर এতিয়া আমি 3 নম্বৰ অংকটো কৰিম
নাম্বাৰ 3 3 নম্বৰত আছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি আকৌ এই সংখ্যাটোৰ 9 গুণ ল'লে অংক দুটা সালসলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমানে সংখ্যাটো উলিওৱা ধৰা হ'ল সংখ্যাটোৰ দশকৰ অংকটো x আৰু এককৰ অংকটো y একেকে সংখ্যাটো 10x plus y প্ৰশ্নমতে অংকটো যখন 9 x plus y equal 9 এটো নাম্বার 1 আৰু কি দিছে অংকটো লঘু y into 10x plus y করলে দ্বিগুণ হয় 10y plus x তো দ্বিগুণের সমান হয়েছে সংখ্যাটো এতিয়া এইটো সৰল কৰিলে আমাৰ এনেকুৱা 90 যোগ 9y equal 20y plus 12 এইটো কি হল যদি 9 20 বলে 12 বলে 9 হবে যে 11 equal 0 अब ये अगर जो हम लोग को आगे का उसका c अब ये टू y equal 0 ये वो नंबर 2 है तो क्या हमने जोड़ी जो कोई भी हमने बताया that would imply permanent x plus y plus minus y square 9 plus 0 plus 8y permanent level 9x equal 9 permanent x equal 1 इसके लेख नंबर y मान को हुआ मान को हुआ लेख नंबर के y मान को हुआ जब और एक्सट्रा मान about 10 into x minus 1 plus y minus 8 amount हमारा 4 नंबर চাৰি নম্বৰ অংকটো দিয়া আছে মিনাই 2000 টকা উলিয়াবলৈ এটা বেংকলৈ গ'ল তাই নৰ্মালি মাত্ৰ 50 টকা আৰু 100 টকা নোট দিবলৈ ক'লে মিনাই মুঠতে 25খন নোট পালে আৰু তাই 50 টকা আৰু 100 টকা নোট সেইখন টকা আমি সেই বস্তুটো আমি উলিয়াব লাগিব ধৰা হ'ল 50 টকীয়া নোট আছে x আৰু 100 টকীয়া নোট আছে y প্রশ্নমতে মিনাই নেটৱৰ্ক যাওঁতে তাইক নোট দিছিল কিমান 25 খন অৰ্থাৎ
x প্লাস y সমান 25 এটো হচ্ছে নাম্বার 1 আৰু কি দিছিল যে 50 টকা আৰু 1 টকা মতে দিব লাগিব কিন্তু 2000 হ'ল তাৰ মানে 50 টকা নোট আপুনি 58 প্লাস 100 y সমান 2000 এতিয়া আমি উলিয়াব লাগে কি যে তাই 50 টকা আৰু 1 টকা নোট কিমান হ'ব এটো আমি হৰণ কৰিলে আমি 50 এৰি যদি হৰণ কৰি দেখোন x প্লাস 2y এটা 50 থেকে এই নাম্বার 2 ইয়াক ক্যান্সেল কৰি দিব পৰা যাব যোগ কৰি দিয়া 2 বিয়োগ 1 ইনলাইজ x প্লাস 2y মাইনাস x মাইনাস y সমান 40 বিয়োগ 25 এটা তোমালোকে চাই ল'বা x x আৰু x twice y পৰা y গেলি y 40 ৰ পৰা 25 গেলি 10 ৰ 5 গেলি 5 3 ৰ পৰা 2 গেলি 15 y মান হ'ল 15 চাৰি আৰু 25 40 25 40 এতিয়া x ৰ মান এতিয়া 1 নম্বৰত y মান বহুৱাই মান বহুৱাই যদি এতে y মান বহুৱাই দাম কি হ'ব এটো x প্লাস 15 সমান 25 গতিকে x সমান 25 বিয়োগ 15 সমান 10 গতিকে 50 টকা নোট আছিল 10 খন 50 টকা নোট 10 খন আৰু 100 টকীয়া নোট আছিল 15 খন তাৰমানে 1500 আৰু ইফালে 10 খনত 500 2000 এটো হৈছে আমাৰ এনসার গতিকে তোমালোকে চাবা এটো হৈছে আমাৰ 2 নম্বৰৰ আছিল 4 2 ৰ 4 অংকটো এটো ধৰা হ'ল 50 টকাৰ নোট x খন 100 টকাৰ নোট আছিল y খন প্ৰশ্নমতে x প্লাস y সমান 25 কাৰণ আমি মেনেজাৰক 25 খনে নোট বিচাৰিছিল কিন্তু 50 x প্লাস 100 টোটাল 2000 টকা আছিল 50 যদি হৰণ কৰি দিছো x প্লাস y সমান 40 হৈছে এটো তাৰ পিছত এইটো 2 ৰ পৰা 1 যোগ কৰি দিছো x x কাটা গৈছে তাৰ পিছত দুটাৰ পৰা এটা গেলি y সমান 15 y ৰ মান বহুৱাই দিছো x সমান গতিকে এইটো হৈছে আমাৰ 2 4 নম্বৰৰ অংক এবাৰ আমি 5 নম্বৰ অংকটো কৰিম 5 নম্বৰ যেটো অংক আছে এই অংকটো দিয়া আছে কিতাপ দাৰলৈ দিয়া এটা লাইব্ৰেৰী প্ৰথম 3 দিনৰ কাৰণে এটা নিৰ্দিষ্ট মাসুল আৰু পিছৰ প্ৰতিটো দিনৰ কাৰণে এটা অপৰেঞ্চি মাসুল লয় ৰিটাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাসুল 27 টকা দিছিল আৰু সোশিয়ে এখন কিতাপ 5 দিন ৰখাৰ বাবে মাসুল 21 টকা দিছিল গতিকে নিৰ্দিষ্ট মাসুল আৰু প্ৰতিদিনে দিবলগীয়া অপৰেঞ্চি মাসুলৰ নিৰিখটো আমি উলিয়াব লাগে সবি কি ধৰা হ'ল নিৰ্দিষ্ট মাসুল 1 টকা নিৰ্দিষ্ট মাসুল 1 টকা আৰু কি বুলি কৈছিল 3 দিনৰ এটা নিৰ্দিষ্ট মাসুল আৰু পিছত প্ৰতিদিনৰ কাৰণে আৰু প্ৰতিদিনৰ মাসুল সমান y টকা প্ৰশ্নমতে এতিয়া চাবা অংকটো কেনেকৈ দিছিল যে ৰিটাই এখন কিতাপ 7 দিন ৰখাৰ বাবে মাসুল দিছিল 27 টকা 7 দিন ৰখাৰ বাবে 27 টকা দিছিল চাবি ইয়াত কিন্তু এটা কথা আছে যে প্ৰথম 3 দিনৰ কাৰণে মাসুল নালাগে গতিকে 7 দিন হ'ব লাগলি 3 দিন যদি নালাগে আমি 4 দিনৰ ফাইন দিব লাগিব অৰ্থাৎ x + 4y
সমান 27 টকা দিব লাগিব। আর 2 নম্বরতে আছিল শশীয়ে এখন কিতাপ 5 দিন রাখছি, গতিকে 5 দিন যেটো রাখছিলি অপারেন্সি কেইদিনত দিব লাগিব, 3 দিনত দিবই নালাগে, গতিকে 2 দিনত দি পঠাবি 21 টাকা। এই দুটা সমীকরণ আমি সলভ কৰিলে অপারেন্সি মাসুল আৰু আমি নিৰ্দিষ্ট মাসুলটো আমি পাই যাম। এতিয়া আমি অপনয়ন পদ্ধতি অর্থাৎ নাম্বার 1 - 2 implies x plus 4y minus x minus 2y সমান 27 minus 21। এই x x কাটা যায় আছে, 4y তে 2y গেলি 2y 6 হব, 27 এর পর 21 গেলি 6, গতিকে y সমান 3 হব, y সমান 3। এতিয়া x এর মান উলিয়াব লাগে। 2 নম্বৰ y এর মান বহুৱাই দুই নং মানে এইটো x প্লাস 2 পূরণ 3 সমান 21, তার মানে x প্লাস 6 সমান 21, তার মানে x ইকুয়াল 21 বিয়োগ 6 সমান 15, x এর মান 15 পালো, y এর মান 3, তার মানে নির্দিষ্ট মাসুল x আর নির্দিষ্ট মাসুল 15 টাকা, নির্দিষ্ট মাসুল 15 টাকা। আর প্রতিদিনের মাসুল হব কিমান 3 টাকা। তার মানে 15 7 3 গুণ 12, গতিকে 15 আর 12 27, এটা হচ্ছে আমার 5 নম্বরের অ্যান্সার। গতিকে তোমালোকে মই যে অঙ্কবিলাক যে কৰিছো কেনেকুৱা পাইছা জনাবা। তোমালোকে যদি মোক সহায় কৰা ময়ো তোমালোকক ভিডিঅ' দিয়াত সহজ হ'ব, পাৰিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবিলাকক শ্বেয়াৰ কৰি দিবা, যাতে মই তোমালোকক পিছলৈ এনেকৈ ভিডিঅ' দি থাকিব পাৰোঁ। আৰু কিবা ভাল বেয়া বা চিনি যদি নোপোৱা থাকে তেতিয়া তোমালোকে মোক কমেণ্ট কৰি জনাবা।